মৃণাল শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ আৰু পতাকা উত্তোলন কাৰ্যসূচীত সন্মানীয় মৃণাল শৰ্মা ডাঙৰীয়াক আমাৰ পতাকা উত্তোলন বিষয়ববীয়া আকৌ সহযোগ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ নিৰাশাৰ বক্তব্য দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছোঁ মৰমৰ আমাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু ক্লাবৰ পৰা অহা অসম এথলেটিক্স সন্থাৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা মানে যিসকল জিলাৰ এফিলিয়েশ্যন আছে অসম এথলেটিক্স সন্থাৰ তেওঁলোকক 15 জুনৰ আগতে ইণ্টাৰ ক্লাব এথলেটিক্স প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু সেই মৰ্মে বজালী ক্ৰীড়া সন্থা বজালী জিলায়ো যেহেতু এফিলিয়েশ্যন আছে বজালী জিলা ক্ৰীড়া সন্থাই আজিৰ এই তাৰিখটোতে এই আন্তঃজিলা আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতাৰ আয়োজন কৰিছে প্ৰায় আমি দেখা পাইছোঁ যে 200 মান এথলেটে যোগদান কৰিছে এতিয়ালৈ আৰু সেই তেওঁলোকৰ এইমাত্ৰ খেল আৰম্ভ হ'ব আৰু ইয়াৰ নিৰ্বাচিত খেলুৱৈসকলে নলবাৰীত হ'বলগীয়া আগন্তুক আন্তঃজিলা এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু আমি আশা ৰাখিম যে এই এনেকুৱা অঞ্চলৰ পৰা যাতে ভাল খেলুৱৈৰ আৰু উৎপত্তি হয় ভাল খেলুৱৈ যাতে আৱিৰ্ভাৱ হয় আমি তাকে আশা ৰাখিম আমাৰ সদৰ বজালীৰ সদৰ পাঠশালাত খেলপথাৰৰ অনুপযোগিতাৰ বাবে আমি আজি পাতিব লগা হৈছে চৌকুটি হাইস্কুলৰ খেলপথাৰত এখন খুব উন্নত মানৰ খেলপথাৰ আমি আশা ৰাখিম যে এই খেলপথাৰখনৰ উন্নতি কৰক আমাৰ স্থানীয় বিধায়কে আৰু ইয়াতে খেলুৱৈৰ জন্ম হওক আৰু এই প্ৰতিযোগিতাই যাতে আমাৰ উঠি অহা খেলুৱৈসকলক যাতে উৎসাহিত কৰে দুগুণে তাকে আমি কামনা কৰিছোঁ ইয়াতে কেইবাটাও গ্ৰুপৰ খেল অনুষ্ঠিত হ'ব আণ্ডাৰ 14 আণ্ডাৰ 16 আণ্ডাৰ 18 আণ্ডাৰ 20 আৰু মেন এণ্ড উইমেন গতিকে প্ৰতিটো বিভাগৰে কিন্তু খেল বেলেগ বেলেগ আছে যেনে আণ্ডাৰ 14ৰ ট্ৰাইথলন আছে ট্ৰাইথলন মানে 60 মিটাৰ 600 মিটাৰ আৰু লং জাম্প কিছুমানে 600 মাৰিব পাৰে কিছুমানে হাই জাম্প বা কিছুমানে বেক থ্ৰ' কৰিব পাৰে খেলৰ মানে তালিকা হিচাপত খেলসমূহ অনুষ্ঠিত হ'ব আৰু আশা ৰাখিম যে এই খেলখন সুচাৰুৰূপে হওক সফলতাৰে সমাপ্তি হওক আৰু ইয়াৰ পৰা খেলুৱৈ গৈ নলবাৰীত হ'বলগীয়া আন্তঃজিলা প্ৰতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত